উদ্দেশ্য যেন লাগিছে। লক্ষ্য উদ্দেশ্যখিনি ধুনীয়াকৈ ক'লে। আমি আচলতে নিজৰ বাৰীখনৰ পৰা যেতিয়া বাহিৰলৈ ওলাই কিবা এটা কাম কৰোঁ, সেইটোৱে সমাজৰ কাম। আমাৰ পেগু ছাৰে এটা বৰ ধুনীয়া কথা কৈ দিলে যে বাৰীৰ পৰা বাহিৰলৈ উলিয়াই দি ঘৰখন চাফা হৈ থাকে, কিন্তু সমাজখন লেতেৰা হৈ থাকে। এতিয়া সমাজখন আচলতে বৰ লেতেৰা, গতিকে এই লেতেৰা সমাজখন চাফা কৰিবৰ কাৰণে আমি সকলোৱে জানো পদুম বোকাত ফুলে, নামটো পংকজ। গতিকে বোকাৰ সমাজখন বোকা, তাত পদুম ফুলাবৰ কাৰণে পংকজ ওলাই আহিছে। আৰু জ্যোতি মানে পোহৰ। আৰু শইকীয়া উপাধিটো হ'ল আহোম ৰাজত্ব কালত 100জনৰ ওপৰত শইকীয়াক দিছিল। গতিকে তেওঁ যিটো লক্ষ্য লৈছে, মানে অকল নহয়, পৰিয়ালটোত আছে খুব বেছি 5জন 4জন, গতিকে 100জনক 1000জনক এনেকৈ ভাগ ভাগ কৰি আগবাঢ়ি যাব, এইটো উদ্দেশ্য লৈ পৰমহংস ফাউণ্ডেশ্যন খুলিছে। পৰমহংস আমি কোন সকলোৱে জানো।